সকলোকে আজি নাৰিকল দি আছে চোৱা নাৰিকল কাটি আছে এটো কি কিহৰ কাৰণে নাৰিকল কাটি আছে তুমি গম পাইছা কি নাই গম পাইছো জানো বাটে কল জানো বাটে আমি কি কৰিম এটো দি এটো দি আমি লাৰু বনাম লাৰু আৰু এই ব্লু কালাৰ দেখিছে যে সেইটো বেয়া লাগিব নেকি এইটো আমাৰ জানৰ অহা কাইলৈ কি হেপী বাৰ্থডে আৰু আজিৰ পৰা বেছ বেছ আৰু আমি সকলোৱে তাৰ কাৰণে অহা কাইলৈৰ কাৰণে বাৰ্থডে প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আমাৰ জান আৰু মোৰ অৱস্থাটো আপোনালোকে দেখিছেনে কিমান ক্ষীণাইছোঁ আমি দুয়োটা আচলতে জানৰ গাটো অলপমান বেয়া হ'ল মাজতে আৰু সেইকাৰণে তাৰ লগত মোৰো সেই একেই অৱস্থা আৰু এই চাওক আমাৰ জান কি কৰিছে পিঠা মোক কলি যা এইটো গৰম আছে এইটো নহ'ব এইটো লোৱা দেখাই দিয়া নাজানে আৰু এইয়া আমাৰ শুনে অহা কাইলৈৰ কাৰণে বনাই আছে পিঠা আৰু মই এটা বিশেষ স্লিম লাগে তেখেতক পুৰা পিঠা স্লিম বনালে ভাল লাগে মানে এই পিঠাবিধ যদি বেছি ডাঠ হয় খাবলৈ একদম ভাল নালাগে গোটেই আমাৰ খোৱা লোৱা শেষ হ'ল শেষ হোৱাৰ পিছত শুনে এনেকৈ কাম কৰি আছে মই আৰু জান হ'ব বুলি এইদৰে আছোঁ আৰু নাই ই হ'লে মোৰ কেইটামান কাম আছিলে ডাঙৰ টাৱা মানে লোৱাৰ কাৰণে ভাল হৈছে এবাৰতে দুখনকৈ বনাব পাৰিছো আৰু একেলগে বনাওতে এনেকৈ ভৰ্তি হৈ গ'ল যে এতিয়া অকণমান হেক দি পেলাই মানে দেখিবলৈ ভাল লাগে টান কৰি পেলাই ডিচাইড কৰি দিম জান তুমি নোৱাৰা খাবলৈ পুৰিব খেলিবলৈ লাগে মই কি হয় তোমাৰ মোক মাতে আইতা বুলি মোক নহয় আমাৰ ভণ্টি আৰু মোক আইতা বুলি মাতে গৰম এই জুই পোৱা বুলি ভাবিছে গৰম কি শুনে পাৰিছে আইতাই পাৰিছে শুনক যে আইতা বুলি মাতে কি নোৱাৰি চুব নহয় পৰিব ধৰা মুচি ললো দেই হ'ল হয় না এইটো চোৱা না কোনটো দিম চাই আছো ডিজাইনটো ভিডিঅ' কৰিছা মনত কি জানিম জানৰ বাৰ্থডেৰ কাৰণে আমি কাম কোনটো ডিজাইনত কি উঠিব গম নাপাওঁ নহয় মানিবা নাপায় বহুত কিবা কিবি জানৰ জন্মদিন 2025 বৰ্ষৰ 23 জানুৱাৰী তাৰিখে এবছৰ সম্পূৰ্ণ হ'ব আৰু তাৰ কাৰণে আমি 22 জানুৱাৰী আৰু আমি এতিয়া আমি নহয় মাইনুবা আৰু সৰুমাইনাই কেক বনাব আৰু এইবিলাক যোগা আচলতে আগৰ পৰা আনি থোৱা আছে আগতে বনাইছিলে এতিয়া একদম সময় নিমিলে কাৰণে বনোৱা নহয় তথাপি ঘৰৰ বেকৰ নাই কেতিয়াও মন আৰু জানৰ বাৰ্থডে কেক মই কিনি আনি দিয়া নাই প্ৰত্যেকবাৰে মই নিজে বনাই দি আছো ভাল হওক বেয়া হওক মই নাজানো ফিডবেক আপোনালোকে দিব কেনেকুৱা হয় কিন্তু এইবাৰ ভাবি আছো মই কি ডিজাইন দিও বিভিন্ন মনেকে আঁকি দি আছে তাই আকৌ কিবা এটা ডিজাইন কৰিবলৈ বৰ ধুনীয়াকে মা এনেকে কৰা তাই যিমানহে ডিজাইন আজিকালি কেকত কিমান কি কৰিব পাৰি তথাপিও মই ভাবি আছো এটা মনতে মই ৰিজাল্টটো আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে কব কিন্তু এটা ভাল লগা কথা জানৰ বাৰ্থডেৰ কাৰণে প্ৰথমবাৰৰ কাৰণে সৰুমাইনাই আজি কেক বনাব সেইটো এটা বেলেগ দেই মোৰটো বেলেগ তাইটো বেলেগ ৰিজাল্টটো আমি দেখুৱাম পিছত মাইনুবাই বৰ্তমানলৈ একো হেল্প কৰা নাই তাই কৈছে নিজে বনা এয়া আইজিং দিব আৰু ধুনীয়াকে এটা দুটা কেকৰ কাৰণে ৰেডি কৰি লৈছো গতিকে এতিয়া কি দিও কি কৰো মই এটাই জানো এখন ঘূৰাব জানো ৰাইচ তাকেতো ইমান পুতলা নিচিনাকৈ ডান্স কৰি আছে কেনেকে কৰিছে ডান্স হয় দে বা
ইমান আশা কৰি থাকোঁ বাবু হোৱাৰ পিছত কিবা কাম কৰিম বুলি, কিন্তু আজি সি মোক ঠগাইছে। 9:30 বাজিলে সি এতিয়ালৈকে হোৱা নাই। কিন্তু আমাৰ মনে আকৌ 9:15 9:30 শুৱে। তাই আজি বেলেগ কাম কৰিছে। কি কৰি আছে কোৱা জান? কিহৰ কাৰণে কাৰ্ড বনাইছা? কিহৰ কাৰণে বনাইছা কোৱাচোন? বাৰ্থডে কাৰ্ড। কাৰ বাৰ্থডে? চানাৰ। বা মই যে কেক বনাবলৈ গৈছিলোঁ, আমাৰ মনে কৈছে মোৰহে জান, মোৰ জানৰ কাৰণে তুমি কিয় কেক বনাবা, মইহে বনাম বোলে। এইটো কেক বনাইছোঁ মই জানৰ কাৰণে। কেনেকুৱা হৈছে ক'বচোন দেই। এইটো বনালোঁ সন্ধিয়া। মই বনাইছোঁ এইটো, আৰু আমাৰ সৰু মাইনাই বনাইছে আজি এইটো কেক। এইটো সৰু মাইনাৰ ফালৰ পৰা জানৰ কাৰণে একদম দুটা কেক বনাই ৰেডি কৰি থৈ দিছোঁ। অহাকাইলৈ দেখা যাব আৰু। কিন্তু এবাৰ তাৰ জন্মদিনটো আমি একদম, যিহেতু সি ইমান বুজি পোৱা হোৱাগৈ নাই, তথাপিও অলপমান বেলেগ বেলেগ কিবা কিবি ভাবি থকা হৈছে, নাজানো আৰু কি হয়। আৰু আজি হৈছে 22 তাৰিখ। যোৱাবাৰৰ 22 তাৰিখৰ দিনটো সঁচাকৈ বহুত বেলেগকৈ মনত পৰি আছে। আজিৰ তাৰিখটোত আমাৰ ইয়াতে গোটেইবিলাক আছিলে, আমি সকলোবিলাক একেলগে আছিলোঁ। সঁচাকৈ দেই বহুত ভাল লগা দিন আছিলে মোৰ অহাকালিৰ দিনটো। আৰু আজিৰ দিনটো পূৰা মনত পৰি আছে মোৰ। আৰু এতিয়া এয়া শুনে পিঠা বনাই আছে, মই এইবিলাক কাম কৰি আছোঁ। এইদৰে আৰু বাৰ্থডে প্ৰিপাৰেশ্যন বুলি বেলেগ একো নাই, অলপ চলপ বস্তু আনি থৈ দিছোঁ। মনে এতিয়া কাৰ্ড বনাই দিব জানক। এইদৰে বাকীখিনিও অহাকাইলৈ হ'ব। চ' আজিৰ এই ভিডিঅ'টি আমি ইমানতে শেষ কৰিছোঁ। বহুত একো কৰিব পৰা নাই, গা চা একেবাৰে বেয়া। মোৰ গাটো একদমেই ভাল নহয় বৰ্তমান। অৱস্থাটো দেখিতো গমেই পাইছে। একদম বেমাৰী ফিলিংছ। কি কৰিব, উপায় নাই, টানি টুনি চলাই আছোঁ আৰু বডিটো। সেয়াই আৰু। অমন বাই বাই কোৱা সকলোকে। সকলোকে বাই বাই। কালি ভিডিঅ' দেখাম দেই। আয়ু বাই বাই।